ঘটনাটো যোৱাকালি আমি শুনি পাইছোঁ, যোৱাকালিহে আমিও শুনি পাইছোঁ। মানে একজন ডক্টৰ দীপক কুমাৰ প্ৰিন্সিপাল হয়, কিবা গভৰ্ণমেণ্ট কলেজ ডাইথৰ, মডেল গভৰ্ণমেণ্ট কলেজ ডাইথৰ প্ৰিন্সিপাল হয় বুলি। তাৰপাছত যোৱাকালিহে মানে গোটেই ঘটনাটো গম পাই পেলাই তাত প্ৰফেচৰ টিচাৰ ষ্টাফবিলাক আমাক ইনফৰ্মেশ্যন দিছে, আৰু ইনফৰ্মেশ্যন দিয়াৰ পাছত আমি নিউজো পাইছোঁ ৰাতি। মানে তাত প্ৰিন্সিপালে দীপক কুমাৰহে মানে এনেকা আণ্ডাৰ 18ৰ নিজৰ ঘৰ থাকি পেলাই বেয়া কাম কৰিছে, নিজৰ ষ্টুডেণ্ট কাৰণে হাৰাছমেণ্ট, এইবোৰ কথা আমি শুনি পেলাই আজিতো আনিছে ইয়াতে ভিক্টিমৰ কাৰণে ভিডিঅ' টেষ্ট আৰু কোৰ্টত ষ্টেটমেণ্ট এইবোৰ কাৰণে আনিছে। আমি লগ কৰি আহিছোঁ, ইয়াতে লগ কৰিলোঁ, কথা পাতিলোঁ। তাৰপিছত আমি এতিয়া আপোনাৰ চেনেল মাধ্যমত আমি ক'ম, আমাৰ পাব্লিক হওক আৰু গভমেণ্ট যোনটো বহিছে গভমেণ্টৰ কাৰণে আমি এপিল কৰাটো এইটোৱে, আইনটো কালপিৰৰ কাৰণেতো শাস্তি দিব লাগে, আইন জড়িত এজ পাৰ ল' শাস্তি দিব লাগে। এইটোৰ ওপৰত আমি দাবী কৰিম কাউন্সিলৰ, যাতে প্ৰফেচৰটো আমাৰ ষ্টুডেণ্ট একটা এইজ 11-12 হ'লেতো একটা এইজৰ মেল হওক ফিমেল হওক জ্ঞান মানে প্ৰথমবাৰ পোৱা হয়। জ্ঞান দিয়া মানুহে যদি এনেকা বেয়া জ্ঞান দিলেতো কেনেকা হ'ব, আমাৰ ছ'চাইটি কেনেকৈ আপগ্ৰেড হ'ব। এইটো কাৰণে এইবোৰ কেছটো আমি জাতি ধৰ্ম এইবোৰ চাব নালাগে, পলিটিক্স চাব নালাগে, সংগঠন চাব নালাগে। আমি ষ্টুডেণ্ট হওক, য়ং জেনেৰেশ্যন হওক, বেয়া ক্ষেত্ৰত যদি দেখি পায় আৰু আমাৰ যদি পায়, এইটো আমি ভাল কৰিবৰ কাৰণেহে চেষ্টা কৰিব লাগে, এইটোৱে বিচাৰিছোঁ। এইটো কাৰণে তাৰতো দোষী শাস্তি পাব লাগে আইনমতে। আৰু সি যোনটো দীপক কুমাৰ একজন প্ৰিন্সিপাল হয়, সি যদি এনেকা তাৰ নিজৰ ষ্টুডেণ্ট কাৰণে এনেকা বেয়া কাম যদি কৰে, কাউন্সিল আমি এপিল কৰিছোঁ, আমি মেমৰাম দিম। মেমৰাম দিয়াৰ পাছত আমি যিটো মানে শাস্তি দোষী পাব লাগে, এইটো জাষ্টিছটো খোজাটো দিবই লাগিব। এইটো জাষ্টিছটো আমি ইমানেই খুজিছোঁ, তাৰ চাকৰি টাৰ্মিনেট হ'ব লাগে, আৰু তাকতো আইনৰ এইটো অলৰেডি হেণ্ডেল কৰিলে, আইন যোগেদিতো সেইটোতো ন্যায় পাব, আৰু ন্যায়টো দিবই লাগিব। কাৰণ আমাৰ এইটো চৰকাৰো এতিয়া বহুত ভাল বুলি ক'ব পাৰে, হ'লেও কামটো ইউজ নকৰে। বেটি বাচাও বেটি পঢ়াওটো বহুত শ্লোগান ভাল, হ'লে এই শ্লোগান মতে আমি কাম কৰা নাই। এইটো কামটো অকল পলিটিকেল পাৰ্টি কৰিব নালাগে, আমি পাব্লিকো কৰিব লাগে, হয়নে নহয়? পাব্লিকো কৰিব লাগে, আমি এলাৰ্ট হ'ব লাগে। এলাৰ্ট কেলৈ হোৱা নাই? যিদিনা ঘটনা ঘটিব এইটো সময় এলাৰ্ট কৰিলেতো নহ'ব নহয়। বিফৰ ঘটনা ঘটি আগতেহে মানে এলাৰ্ট হ'ব লাগে। সি ইমান বুৰ্বক নেকি প্ৰিন্সিপাল হয় বুলি? সি নাজানে নেকি মই এনেকুৱা কাম যদি কৰে মোক একদিন নহয় এদিন মই পাব্লিক আগত এই কথা ওলাব, মই এনেকুৱা শাস্তি পাব বুলি সি বুজা নাই নেকি? ইমান বুৰ্বক হৈ পেলাই সি প্ৰিন্সিপাল কেলৈ থাকিছে? আৰু আমাৰ কাৰ্বি আংলঙত, অকল কাৰ্বি আংলং নহয়, য'ত ঠাই হওক, এনেকা মানুহ কাৰণেতো যিমান এডুকেটেড হওক, হাফ মেণ্টেলি ক্ৰেক প্ৰিন্সিপালটো এনেকা জেগাটো মানে দিব লাগে। টোটেলি অকল আমাৰ তাত ডাইথৰ মডেল কলেজত নহয়, বেলেগ কলেজ এডুকেশ্যন মানে ক্ষেত্ৰতো মানে তাক পুৰা টাৰ্মিনেট কৰিব লাগে। এইটোৱে বিচাৰিছোঁ, এইটোৱে ইকুৱেল জাষ্টিছ। কিমান দিন বাৰু চলি আছে ঘটনাটো আমি এনেই জানামতেতো 1 বছৰ হৈছে। টোটেলি হেৰাছমেণ্ট কৰি আছে, ধমকাই কিনি ফুচুলাই কিনি এনেকাহে মানে সি কৰি আছে, আৰু মানে তাৰ মাইকী নাথাকা আগত সময়তে এনেকাহে সিহঁতে ষ্টেটমেণ্ট আমাক তাতে হৈছে। আৰু যোনটো প্ৰিন্সিপাল থকা তাৰ নিজৰ ঘৰতে মানে ৰাখিছে বুলি কৈছে, তো ৰাখিলেতো ভালকে ৰাখিবি না, ঘৰৰ ভালকে ৰাখিবি, নিজৰ ছোৱালীও আছে না, তাৰ ছোৱালীৰ কাৰণে এনেকা কৰিলে কি হ'ব? তাৰোতো ছোৱালীৰ কাৰণে ভাবিব লাগে, তাৰ লোকৰ ছোৱালীৰ কাৰণে বেয়া কৰিলে তাৰ নিজৰ ছোৱালীৰ কাৰণে কি ভাবিব? এইটো নহয়। ইকুৱেল জাষ্টিছ হ'লে চবৰ কথা ইয়াত আহি যাব। সেইটো কাৰণে আমি বিচাৰিছোঁ তাক চাকৰিটো টাৰ্মিনেট হ'ব লাগে, জিন্দাগী ভৰ এডুকেশ্যন ঘৰটো মানে সোমাব নালাগে, এইটোৱে আৰু আমি দাবী কৰিছোঁ। আইনৰটো অলৰেডি FIR দিছে, এইটোতো ৰেজিষ্টাৰ হৈ পেলাই জেল চেল ভৰাব, আৰু কোৰ্টত যিমান সিহঁতৰ নিয়ম কাটি আছে সেইটো কৰি থাকিব। হ'লে আমি দাবী কৰা কাউন্সিলতো এইটোৱে, EMক হওক CMক হওক আমি ক'ম, MPক ক'ম, তাক চাকৰিটো টাৰ্মিনেট কৰিব লাগে, যাতে যেন য়ং জেনেৰেশ্যন কাৰণে আকৌ এবাৰ মানে হ'ব নালাগে, এইটোৱে বিচাৰিছোঁ।